নমস্কাৰ বিদেশৰ সংবাদ লৈ ষ্টুডিঅ'ত মই সুশীল পাটোৱাৰী প্ৰথমতে দিব বিচাৰিছো এটা নেপালৰ বাতৰি নেপালে ভাৰতৰ তিনিটা স্থানক ইতিমধ্যে নেপালৰ বুলি দাবী কৰি নতুনকৈ তেওঁলোকে নক্সা তৈয়াৰ কৰি তুলিছে আৰু ইয়াৰ পিছত এতিয়া ভাৰতৰ হিন্দুসকলৰ আৰাধ্য দেৱতা ৰামক হাইজেক কৰাৰ কাৰণে ওলাইছে নেপাল ইতিমধ্যে নেপালৰ প্ৰধানমন্ত্ৰীয়ে দাবী কৰিছে যে প্ৰকৃতাৰ্থত ভগৱান ৰাম আছিল নেপালী আৰু অযোধ্যা নকল অযোধ্যা প্ৰকৃতাৰ্থত ভাৰতৰ নহয় অযোধ্যা নেপালৰ প্ৰধানমন্ত্ৰী কেপি অলি শৰ্মাৰ বিতৰ্কিত এই মন্তব্য আৰু ইয়াৰ পিছত দেশজুৰি নিন্দিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী নিজৰ দেশতে নিন্দিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী আৰু আমাৰ দেশতো প্ৰতিক্ৰিয়া হৈছে ইয়াৰ পিছত বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া নেপালৰ বিদেশ মন্ত্ৰালয়ে অলিক ৰক্ষণাবেক্ষণ দি কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্যৰ অপব্যাখ্যা কৰা হৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ বক্তব্যৰ লগত ৰাজনীতিৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলিও মন্তব্য কৰিছে চৰকাৰখনে লগতে উল্লেখ কৰিছে যে কোনো ধৰ্মীয় ভাৱনাত আঘাত কৰাৰ ইচ্ছা নাই নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীৰ কেপি অলি শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ পাছত নেপালৰ বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাই সমালোচনাৰে থকাহৰকা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীৰ বক্তব্য নিৰৰ্থক তথা অনুচিত বুলি প্ৰকাশ কৰি বহুতেই এই বক্তব্য উঠাই লোৱাৰ দাবী জনাইছে টুইটযোগে কেপি অলিলৈ ৰামায়ণ পঢ়াৰ উপদেশ পূৰ্ব প্ৰধানমন্ত্ৰী বাবুৰাম ভট্টৰায়ৰ নেপালৰ ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰৰ অধ্যক্ষ কমল থাপাই প্ৰধানমন্ত্ৰীগৰাকীৰ বক্তব্যৰ বিৰোধিতা কৰি কয় যে প্ৰধানমন্ত্ৰীৰ এনে মূৰ্খতাপূৰ্ণ অপুষ্ট আৰু অপ্ৰমাণিত বক্তব্য বাঞ্ছনীয় নহয় ইয়াৰ পৰা স্পষ্ট হয় যে কেপি অলি শৰ্মাই ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ পৰিৱৰ্তে অধিক নষ্ট কৰিবহে বিচাৰিছে যিটো দেশখনৰ বাবে উচিত নহয় আনফালে নেপালৰ কমিউনিষ্ট পাৰ্টিৰ জ্যেষ্ঠ নেতা বামদেৱ গৌতমে অলিৰ বক্তব্য ততালিকে উঠাই লোৱাৰ দাবী জনাইছে আৰু একাংশ বিশেষজ্ঞই নেপালৰ বিশেষজ্ঞই মন্তব্য কৰিছে যে অলি শৰ্মাৰ এই ধৰণৰ মন্তব্যই দুই দেশৰ সম্পৰ্কৰ বহু অৱনতি ঘটালে আৰু এই যে সম্পৰ্কৰ অৱনতি ঘটালে সেয়া 1947 চনৰ পাছত আটাইতকৈ বেছি অৱনতি হৈছে বুলি মন্তব্য কৰিছে সেইসকল বিশেষজ্ঞই মুঠৰ ওপৰত কেপি অলি শৰ্মাৰ এই মন্তব্যই দুখন দেশৰ জনতাক কিন্তু উচতাইছে দুইখন দেশৰ জনতাৰ মাজত যি পূৰ্ব সদ্ভাৱ আছিল সেই সদ্ভাৱ নোহোৱা কৰাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বত কৰোনা মহামাৰী জাপি দি সমগ্ৰ বিশ্বৰ দাঁতৰ কুটা চকুৰ হাল হৈ পৰিছিল চীন আৰু এইবাৰ চীনক এহেকা দিয়াৰ বাবে সাজু হৈছে আমেৰিকা চীনক এহেকা দিবলৈ এইবাৰ হংকঙৰ বিষয়ত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চীনৰ দমনমূলক নীতিক লৈ ক্ষোভিত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী বুধবাৰে হংকঙৰ স্বায়ত্ত অধিনিয়মত স্বাক্ষৰ কৰে ডোনাল্ড ট্ৰাম্পে হংকঙৰ জনতাৰ ওপৰত যে অত্যাচাৰ হৈ আছে সেইবোৰৰ বাবে এতিয়াৰ পৰা চীনক জগৰীয়া হিচাপে ধৰা হ'ব বুলি আমেৰিকাই হুকিয়াই দিছে লগতে এতিয়াৰ পৰা চীনৰ দৰে ব্যৱহাৰ কৰা হ'ব হংকং অৰ্থাৎ চীনক যি ধৰণৰ মৰ্যাদা দিয়া হৈছে হংকঙকো একেই মৰ্যাদা দিব আমেৰিকাৰ পৰা হংকঙে লাভ কৰা বিশেষ সুবিধাসমূহ কৰ্তন কৰে ট্ৰাম্প চৰকাৰে আমেৰিকাৰ পৰা আৰ্থিক সুবিধা লাভ নকৰিব হংকঙে বিদেশৰ বাতৰি এবাৰ দিব বিচাৰিছোঁ এটা ৰাছিয়াৰ বাতৰি হঠাৎ ৰাছিয়াৰ ৰাজপথ উত্তাল হৈ উঠিছে আৰু ৰাজপথ উত্তাল হোৱাৰ কাৰণ একাংশ জনতাই বিচাৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ পদত্যাগ আৰু যাৰ কাৰণে হাজাৰ হাজাৰ জনতা ওলাই আহিছে ৰাজপথলৈ আৰু পুটিনৰ পদত্যাগৰ দাবীত উত্তাল কৰিছে সমগ্ৰ পৰিৱেশ কিন্তু হঠাতে কিহৰ বাবে পুটিনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হ'ল ৰাছিয়াৰ জনতা চাওক আমাৰ এই বিশেষ প্ৰতিবেদন প্ৰতিবাদ আৰু প্ৰতিবাদ উত্তাল প্ৰতিবাদে কঁপাইছে ৰাছিয়াৰ ৰাজপথ শান্তিপ্ৰিয় দেশ ৰাছিয়াৰ ৰাজপথত আৰম্ভ হৈছে সৰ্বকালৰ সৰ্ববৃহৎ প্ৰতিবাদ হাজাৰ হাজাৰ জনতাই চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীৰ মাজত উত্থাপিত হৈছে ৰাষ্ট্ৰপতি পুটিনৰ পদত্যাগৰ দাবী হঠাতে কিহৰ বাবে পুটিনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হ'ল জনতা শনিবাৰৰ পৰাই চীন সীমান্তৱৰ্তী খব্ৰুভস্ক আৰু সীমান্তৱৰ্তী চহৰত হাজাৰৰো অধিক জনতা ওলাই আহিছে ৰাজপথলৈ জনতাৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে পুটিনৰ বিৰুদ্ধে ক্ষোভ এলেকাটোৰ জনপ্ৰিয় গভৰ্ণৰগৰাকীক আটক কৰাৰ পাছৰে পৰা এইদৰে প্ৰতিবাদমুখৰ হৈ পৰে স্থানীয় জনতা
জনপ্ৰিয় প্ৰাক্তন গভৰ্ণৰ চাৰ্গেই ফুৰকালৰ গ্ৰেপ্তাৰৰ বিৰোধিতা অতি শীঘ্ৰে চাৰ্গেই ফুৰকালৰ মুকলিৰ দাবী প্ৰতিবাদকাৰীৰ কেইবাটাও হত্যাৰ আৰোপত গ্ৰেপ্তাৰ কৰা হৈছিল গভৰ্ণৰগৰাকীক উল্লেখ্য যে 2034লৈ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ থাকিব পুটিন দীৰ্ঘকালীন সময়জুৰি ৰাষ্ট্ৰপতি পদত থকা ৰাস্তা মুকলি হোৱাৰ পাছত বিৰোধীৰ ওপৰত শাসকীয় দলে বিৰোধীক আটক কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে তালাচী অভিযান বৃদ্ধি কৰিছে পুটিনৰ সমৰ্থনৰ প্ৰাৰ্থীক হৰুৱাই 2018ত শাসনলৈ আহিছিল চাৰ্গেই যাৰ বাবে প্ৰাক্তন গভৰ্ণৰগৰাকীৰ বিৰুদ্ধে চলাইছে বৃহৎ তালাচী অভিযান প্ৰিয় নেতাগৰাকীৰ মুক্তিৰ দাবীত এইদৰে প্ৰতিবাদমুখৰ সাধাৰণ জনতা নিউজ ডেস্ক ৰিপৰ্টছ ঈশান নিউজ অৱশেষত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শিক্ষাৰ্থী সমাজৰ আগত সেও মানিব বাধ্য হ'ল বিশ্ববিদ্যালয়ৰ বিদেশী ছাত্ৰৰ হেঁচাত সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী যোৱা সপ্তাহত ট্ৰাম্পে ঘোষণা কৰিছিল যে যিসকল বিদেশী ছাত্ৰই আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ অধীনত অনলাইন এডুকেশ্যন গ্ৰহণ কৰি আছে সেইসকল শিক্ষাৰ্থী নিজ দেশলৈ উভতি যাব লাগিব অনলাইন এডুকেশ্যন গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ পাৰপত্ৰ বাতিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে এই সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰি আহিছিল বিদেশী ছাত্ৰসকলে লগতে আমেৰিকাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান MITকে ধৰি বিভিন্ন বিশ্ববিদ্যালয় ট্ৰাম্পৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ট্ৰাম্পৰ এই নিৰ্দেশৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল শিক্ষাৰ্থীসকল অৱশেষত ছাত্ৰ সমাজৰ এই বিৰোধিতাৰ আগত সেও মানিলে ট্ৰাম্প চৰকাৰে সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে ৰাষ্ট্ৰপতিগৰাকী বিদেশী শিক্ষাৰ্থীসকলৰ ভিছা বাতিল কৰা নহয় বুলি ঘোষণা কৰিছে এইবাৰ ট্ৰাম্পে ইয়াৰ লগে লগে এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে বিদেশী শিক্ষাৰ্থীসকলে ট্ৰাম্পৰ এই নিৰ্দেশৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল শিক্ষাৰ্থীসকল চীনৰ সম্প্ৰসাৰণ নীতিক ৰোধ কৰাৰ বাবে বিশ্বৰ শক্তিশালী দেশসমূহ একগোট হৈছে এইবাৰ সম্প্ৰসাৰণবাদী চীনৰ আক্ৰমণক গতিৰোধ কৰিবলৈ সাজু হৈছে বিশ্বৰ একাংশ দেশ ড্ৰেগনৰ দেশৰ গতি ৰুদ্ধ কৰিবলৈ এছিয়ালৈ এয়াৰক্ৰাফ্ট কেৰিয়াৰ প্ৰেৰণ কৰিবলৈ সাজু হৈছে ব্ৰিটেইন চীনৰ নিচেই কাষত মোতায়েন কৰিব অস্ত্ৰ আৰু সেনা দক্ষিণ চীন সাগৰত যুদ্ধৰ আখৰা চলাব ব্ৰিটেইন ৰয়েল নেভিৰ সৰ্ববৃহৎ এয়াৰক্ৰাফ্ট HMS কুইন এলিজাবেথে টাইমছ UKৰ খবৰ মতে HMS কুইন এলিজাবেথে চীনৰ সামুদ্ৰিক সীমাত আমেৰিকা আৰু জাপানৰ লগত নৌসেনাৰ যুদ্ধৰ অনুশীলন কৰিব যুঁজৰ অনুশীলনৰ বাবে কানাডা আৰু অষ্ট্ৰেলিয়াকো আমন্ত্ৰণ কৰা হ'ব হংকঙৰ প্ৰতি চীনৰ বৰ্ধিত আক্ৰমণাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে ব্ৰিটেইন চৰকাৰে দক্ষিণ চীন সাগৰত ব্ৰিটেইনে নিয়োজিত কৰা যুদ্ধ বাহনৰ ভিতৰত আছে F-35B লাইটিং ফাইটাৰ জেট 2 স্কোৱাড্ৰন জেট ষ্টেলথ যুঁজাৰু বিমান ডেষ্ট্ৰয়াৰ ফ্ৰিগেট 2 টেংকাৰ আৰু হেলিকপ্টাৰ অন্তৰ্ভুক্ত কৰা হৈছে সম্প্ৰসাৰণ নীতি অৱলম্বন কৰি চীন বিশ্ব সম্প্ৰদায়ৰ বাবে ঘোৰ শত্ৰু হিচাপে পৰিগণিত হৈছে অৰ্থনৈতিক বা ভৌগোলিক দিশেৰে আগ্ৰাসন চলাই অহা চীনক ৰুধিবলৈ এবাৰ সাজু হৈছে শক্তিশালী দেশসমূহ ব্ৰিটেইনে নিষিদ্ধ কৰিলে চীনা কোম্পানী হুৱাৱেইক ভাৰতৰ পাছত চীনা অৰ্থনৈতিক প্ৰহাৰ ব্ৰিটেইনৰ ব্ৰিটেইনত নিষিদ্ধ চীনা কোম্পানী হুৱাৱেই সম্প্ৰসাৰণবাদী নীতি অৱলম্বন কৰি অহা চীন এতিয়া বিশ্ব সম্প্ৰদায়ৰ বাবে ঘোৰ শত্ৰু অৰ্থনৈতিক বা ভৌগোলিক দিশৰে আগ্ৰাসন চলাই অহা চীনক ৰুধিবলৈ সাজু শক্তিশালী দেশসমূহ সামৰিক দিশৰ লগত অৰ্থনৈতিকভাৱে চীনক আঘাত কৰাৰ চেষ্টা চলাইছে শক্তিশালী দেশসমূহে ভাৰতৰ পাছত এইবাৰ চীন বিৰোধী স্থিতি লৈছে ব্ৰিটেইনে দেশখনে নিষিদ্ধ কৰিলে চীনা কোম্পানী হুৱাৱেইক আগন্তুক 7 বছৰলৈ হুৱাৱেয়ে কৰিব নোৱাৰিব 5G ব্যৱসায় ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ নিৰ্দেশত আৰোপ কৰা হয় এই নিষেধাজ্ঞা ঘৰুৱা টেলিকম কোম্পানীলৈ ব্ৰিটেইন চৰকাৰৰ নিৰ্দেশ 2027 চনৰ ভিতৰত আঁতৰাই দিব লাগিব
5G নেটৱৰ্কৰ সকলো চীনা কোম্পানী হুৱাৱেৰ সকলো উপকৰণ 2020ৰ 31 ডিচেম্বৰৰ পিছত 5G কিট কিনাটো বাধা আৰোপ চৰকাৰখনৰ 2028 চনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনলৈকে এই সিদ্ধান্ত আইনৰ ৰূপ দিব ব্ৰিটেইন চৰকাৰে যাৰ দ্বাৰা দেশখনত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ব হুৱাৱে নেটৱৰ্ক আনহাতে ব্ৰিটিছ চৰকাৰৰ এই সিদ্ধান্ত সমালোচনা হুৱাৱেৰ কৰ্তৃপক্ষৰ এই সিদ্ধান্তক নিৰাশাজনক বুলি মত প্ৰকাশ কৰি কয় ব্ৰিটেইনৰ মোবাইল ব্যৱহাৰকাৰীৰ বাবে এয়া দুখবৰ এই সিদ্ধান্তই লেহেমীয়া ডিজিটেলৰ পথত অগ্ৰসৰ কৰাব একাংশই অনুমান কৰিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্ৰিটিছ চৰকাৰৰ এই সিদ্ধান্তক প্ৰশংসা কৰিছে আমেৰিকাই ইণ্টাৰনেশ্যনেল ডেস্ক ইছান নিউজ ইয়াৰ লগে লগে মই সুশীল পাটোৰে বিদেশৰ বাতৰিৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব ইছান নিউজ